Hello guys, welcome back to the channel. আমি ফাংশনস কৰি আছিলো। আমি লাষ্ট কেইটামান ভিডিঅ'জ কেইটামান টাইপছ অফ ফাংশন চালো। আজি আমি এটা স্পেচিয়েল ফাংশন চাম। সেই ফাংশনটো অলপ টাফ হয়, অলপ বুজিবলৈ অলপ মানে হাৰ্ড হয়। তো সেইকাৰণে এটা ভিডিঅ'ত এটা ফাংশনে ডিছকাছ কৰিছোঁ। আগৰ ফাংশনছবিলাক ইজি আছিলে, চ' সেইকাৰণে মানে এটা ভিডিঅ'ত 3-4টাকে ডিছকাছ কৰিলোঁ। বাট দিছ ইজ আ নিউ ফাংশন, চ' চোৱা দেই। আমি আজি কৰিম fx ইজ ইকুৱেলছ টু থাৰ্ড ব্ৰেকেটৰ ভিতৰত x, ওকে? থাৰ্ড ব্ৰেকেটৰ ভিতৰত x, এটোক আমি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশন বুলি কওঁ। উই সে that this is greatest integer function, এটোক আমি GIF বুলি কওঁ, greatest integer function, এখানে GIF, ওকে? আচ্ছা, ইয়াৰ অলপ মিনিংটো বুজি লোৱা যে একচুৱেলি মানে ই কি হয় আৰু কেনেকুৱা হয়। চোৱা দেই, ফাৰ্ষ্ট এক্সৰ ভেলু যি মৰ্জি হ'ব পাৰে, এক্সৰ ভেলু যি মৰ্জি হ'ব পাৰে, বাট আমি দুটা কেছ ল'ম। এটা কেছ ল'ম যে এক্স ইণ্টিজাৰ হয়, আৰু এটা কেছ ল'ম যে এক্স ইণ্টিজাৰ নহয়। ক্লিয়াৰ? আমি দুটা কেছ লৈছোঁ। এটা লৈছোঁ এক্স ইণ্টিজাৰ হয়, আৰু এটা লৈছোঁ এক্স ইন্টিজাৰ নহয়। ভালকে চাবা দেই, যদি এক্স ইন্টিজাৰ হয় তেতিয়াহ'লে যিকোনো ইন্টিজাৰৰ তুমি ভেলু লোৱা, ইয়াৰ ভেলু এনেকুৱা হ'ব, তোমাৰ এনসাৰ সেই ইন্টিজাৰটোৱে হ'ব। এক্সাম্পল, f of 0 is equals to 0, f of 1 is equals to 1, f of 2 is equals to 2, and so on. তুমি যি মৰ্জি ইন্টিজাৰ লোৱা, তোমাৰ এনসাৰটো সেই ইন্টিজাৰটোৱে হ'ব। ক্লিয়াৰ? আচ্ছা, এতিয়া চাও যদি f ইন্টিজাৰ নহয়, ফৰ এক্সাম্পল মই ললো f 0.5, ইন্টিজাৰ নহয়, ফ্ৰেকশন হয় বা ডেসিমেল হয়, তেতিয়াহ'লে 0.5ৰ পৰা সৰু, 0.5ৰ পৰা সৰু সবতকে ডাঙৰ ইন্টিজাৰটো কি? 0। মানে তুমি এনেকে বুজা যে 0.5ৰ পৰা ইন্টিজাৰ কি কি, সৰু ইন্টিজাৰ কি কি আছে? 0, -1, -2, -3 and so on. ইয়াত সবতকে ডাঙৰ, the greatest integer কি হ'ব? 0 হ'ব। সো ইয়াৰ আনসাৰ 0। ওকে, যদি বুজি নাপালা আৰু এটা এক্সাম্পল লৈছো, f of -2.3178, ওকে? চোৱা, -2.3178ৰ পৰা সৰু ইন্টিজাৰ্স কি কি আছে? -3 আছে, -4 আছে, and so on. সবতকে ডাঙৰ ইন্টিজাৰ কোনটো হ'ব? ডাঙৰটো হ'ব -3, সো ইয়াৰ ভ্যালু -3। কোৱা, বুজি পালা নে নাই? বুজি পালা? একদম ইজি বস্তু। যদি ইন্টিজাৰ হয় আনসাৰ ইন্টিজাৰ হ'ব, যদি ইন্টিজাৰ নহয় তেতিয়াহ'লে সেই নাম্বাৰটোৰ পৰা সৰু যিমান কিটা ইন্টিজাৰ্স হ'ব, সেই ইন্টিজাৰ্স বিলাকৰ সবতকে ডাঙৰ ইন্টিজাৰটোৱে হ'ব আমাৰ আনসাৰ। ক্লিয়াৰ? আচ্ছা আচ্ছা, এটা কথাটো গম পালা, আমি এক্সৰ ভ্যালু যি মৰ্জি ল'ব পাৰো, মানে আইদাৰ ইন্টিজাৰ অৰ নন ইন্টিজাৰ, তেতিয়াহ'লে ডোমেইনটো আমাৰ আৰ হৈ গ'ল, ডোমেইন ৰিয়েল নাম্বাৰছ হৈ গ'ল। আচ্ছা, এটা কাম কৰি এতিয়া অলপ গ্ৰাফটো বনাও। সো প্ৰথমত 0 0 হ'ব, 1 1 হ'ব, -1 -1, -2 -2, 2 2 আৰু 3 3, ওকে? আচ্ছা, মই যদি 0ৰ পৰা অলপ আগত যাওঁ, 0.1 0.2 0.3 0.4, সব ভ্যালু কি হ'ব? হিহঁতৰ ভ্যালু মানে বেসিক্যালি মই যদি f of 0.1 ওলাও, মই যদি f of 0.1 ওলাও, ইয়াৰ আনসাৰ কি হ'ব? 0। মই f of 0.2 ওলাও, ইয়াৰ আনসাৰ কি হ'ব? 0, and so on. সো তাৰ মানে ইয়াত গ্ৰাফটো লাইনটো এনেকুৱা হ'ব। ক্লিয়াৰ? কেলে? আৰে সিম্পল কথা ন, এইবিলাক এক্সৰ ভ্যালু মনত ৰাখিবা, আৰু ওপৰত f of x ৰ ভ্যালু, মানে হৰাই ভাৰ্টিক্যালি ইজ f of x ৰ ভ্যালু। সো 0 আৰু 1ৰ ভিতৰত যিমান ডেসিমেল আছে, সব ডেসিমেলৰ ভ্যালু কিমান হৈছে? 0 হৈছে। তাৰ মানে ভাৰ্টিক্যালি ওপৰত তলত না যায়, 0 থাকিব। ক্লিয়াৰ? আচ্ছা, এতিয়া 1ৰ পৰা অলপ যদি বেছি লও, 1.1, f of 1.2, f of 1.3, ইহঁতৰ সবৰ ভ্যালু কি হ'ব? 1 হ'ব। জাস্ট নাও বুজালো মই। তেতিয়াহ'লে ইয়াত এনেকুৱা এটা লাইন হ'ব বস্তুটো। সিমিলাৰলি ইয়াতো লাইন হ'ব, সিমিলাৰলি ইয়াতো লাইন হ'ব, সিমিলাৰলি ইয়াতো লাইন হ'ব, এনেকুৱা। তুমি চাব পাৰিছা
গ্ৰাফটো ষ্টেপছৰ নিচিনা হৈছে, ষ্টেপছ এনেকে দাগ 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 ষ্টেপছ। ক্লিয়াৰ? বুজি পালা? গ্ৰাফ ক্লিয়াৰ হ'ল? একদম ইজি। আচ্ছা, এতিয়া গ্ৰাফৰ পৰা মই ৰেঞ্জটো উলিয়াম। চোৱা, ৰেঞ্জ ইজ বেচিকেলি আমি কেনেকে চাওঁ, লেফ্টৰ পৰা চাওঁ। লেফ্টৰ পৰা চালে অকল চোৱা ইণ্টিজাৰ ভেলু বিলাকে আহি আছে। ফৰ এক্সাম্পল এইটো কি 0.5, এইটো আহিছে নেকি? এইটোতো অহা নাই। 1 আহিছে, 2 আহিছে, 0 আহিছে, -1 আহিছে, মানে বেচিকেলি ইণ্টিজাৰ আহিছে। আৰু তুমি এনালিটিকেলি চাব পাৰা যে আমি যিয়ে এনচাৰ ওলাও, এনচাৰ কেইটা সদায় আমাৰ ইণ্টিজাৰ হয়। তো সেইকাৰণে ৰেঞ্জ হৈ গ'ল তোমাৰ সেট অফ ইণ্টিজাৰ্ছ। এণ্ড যদি ৰেঞ্জ সেট অফ ইণ্টিজাৰ্ছ হৈ যায়, তেতিয়াহ'লে অনটো কি হ'ব? নহ'ব, বিকজ অনটো হ'ব কাৰণে কি হ'ব লাগিব? অনটো হ'ব কাৰণে ৰেঞ্জ মাষ্ট বি সেট অফ ৰিয়েল নাম্বাৰছ। আৰু 1 হ'ব জানো? 1 টো নহ'ব। 1 নহ'ব। এটা লাইন আমি চৰি মই যদি এনেকুৱা এটা লাইন ড্ৰ কৰো যোনটো 2 দি পাছ হ'ব, তেতিয়াহ'লে এই পাৰ্টটো কিমান বাৰ ইণ্টাৰচেক্ট কৰিব? কোইনচাইড কৰি আছে। যদি কোইনচাইড কৰি আছে, তাৰমানে কি ইনফিনিট টাইমছ ইণ্টাৰচেক্ট কৰিব, তেতিয়াহ'লে 1 নহ'ব। ক্লিয়াৰ? সো এইটো আছিলে আমাৰ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন, ইয়া GIF ফাংচন। তো এইটোৱে আছিলে আমাৰ আজিৰ ভিডিঅ'। সো যদি আমাৰ ভিডিঅ' আজি ভাল লাগিলে, তো অবভিয়াছলি জানাই কি কৰিব লাগে, চেনেলটোক সাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টোক লাইক কৰিবা, এলগৰিথমত হেল্প হ'ব। আৰু যদি কিবা ডাউট থাকে, কিবা ভিডিঅ'ৰ সাজেশন থাকে, এইটো আমাক কমেন্ট সেকশনত সুধিবা। এণ্ড আজিৰ কাৰণে ইমানে। ষ্টে টিউন, আমি আৰু ভিডিঅ' জানিম।